নমস্কাৰ এইটো আপোনালোকে নিশ্চয় দেখা পাইছে অসম গভৰ্ণমেণ্টৰ পৰা প্ৰকাশিত এটা নটিফিকেশ্যন হয় এই নটিফিকেশ্যনটো আপোনালোকে ইয়াতে দেখিছে মাৰ্চ মাহত প্ৰকাশ কৰিছে নটিফিকেশ্যনটো আপোনালোকে চাওক কি লিখা আছে নটিচ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট টু দ্য পোষ্ট অফ VFA অৰ্থাৎ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টৰ যিখিনি এক্সাম হৈ গ'ল সেইখিনিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই ভেৰিফিকেশ্যনটো কিমান তাৰিখৰ পৰা হ'ব আপোনালোকে চাওক ইয়াতে উল্লেখ আছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট 2 এপ্ৰিলৰ পৰা হ'ব আৰু 4 এপ্ৰিললৈকে হ'ব গতিকে আপোনালোকৰ কাৰ কেতিয়া আছে এইখিনি কথা মই আপোনালোকক জনাই দিছোঁ ইয়াতে ৰোল নম্বৰ ৱাইজত দিয়া আছে আপোনালোকে চাব পাৰিব প্ৰথম আমি দেখাইছোঁ ৰোল নম্বৰ 1 পৰা 74 লৈকে 2 তাৰিখে হ'ব 9 বজাৰ পৰা 1 বজাৰ ভিতৰত এটো টাইমটো দিয়া হৈছে আৰু ইয়াৰ ৰিপৰ্টিং টাইম আপোনালোকক 8 বজাত দিয়া হৈছে আৰু 75 পৰা 148 লৈকে 2 তাৰিখতে হ'ব এটো হ'ব আপোনালোকৰ 1:30 বজাৰ পৰা 5:30 বজালৈকে এটো ৰিপৰ্টিং টাইম হ'ব আপোনালোকে 12:30 অৰ্থাৎ 12:30 আপোনালোক পাব লাগিব নেক্সট আপোনালোকৰ আহিলে 149 পৰা 223 লৈকে ৰোল নম্বৰ 3 তাৰিখে হ'ব 3 তাৰিখে আপোনালোকৰ মৰ্নিং 9 বজাৰ পৰা 1 বজাৰ ভিতৰত হ'ব আৰু 8 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া হৈছে আৰু 224 পৰা 296 লৈকে 3 তাৰিখে হ'ব 3 এপ্ৰিলত 1:30 বজাৰ পৰা 5:30 বজাৰ ভিতৰত হ'ব 12:30 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম আছে আৰু 297 পৰা 371 লৈকে 4 তাৰিখে হ'ব আৰু 9 বজাৰ পৰা 1 বজাৰ ভিতৰত ৰাতিপুৱা 9 বজাৰ পৰা 1 বজাৰ ভিতৰত হ'ব আৰু ইয়াৰ ৰিপৰ্টিং টাইম 8 বজাত হ'ব ঠিক তেনে ধৰণে আপোনালোকৰ 372 পৰা 443 লৈকে 4 তাৰিখতে হ'ব 1:30 বজাৰ পৰা 5:30 বজাৰ ভিতৰত আপোনালোকৰ হ'ব আৰু আপোনালোকে 12:30 বজাত ৰিপৰ্টিং টাইমত আপোনালোকে পাব লাগিব এইখিনি আপোনালোকৰ ৰোল নম্বৰ ৱাইজত ইয়াতে দিয়া আছে গুটেখিনি মই আপোনালোকক গুটেখিনি দেখাই দিলো ৰোল নম্বৰ ৱাইজ আৰু ডেট ৱাইজ টাইম ৱাইজ আৰু ৰিপৰ্টিং টাইম এই সকলোখিনি আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকে নিজৰ ৰোল নম্বৰটো চাই কোন ডেটত পৰিছে কোন সময়ত পৰিছে চাই আপোনালোকে তালৈকে ডকুমেন্টছ ভেৰিফিকেশ্যনত যাব লাগিব আৰু ডকুমেন্ট ভেৰিফিকেশ্যন যাওঁতে আপোনাক কি ডকুমেন্টছ আপোনালোকে লগত নিব লাগিব সেইখিনি কথাও মই আপোনালোকক জনাই দিওঁ আপোনালোকে চাওক ডকুমেন্টছসমূহ আপোনালোকক কি লাগিব নম্বৰ 1 আপোনালোকৰ SSLC এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট এজ এ প্ৰুফ অফ এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে এইকেইটা বস্তু নিব লাগিব এক নম্বৰতে 2 নম্বৰতে আপোনালোকৰ SSLC মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট 3 নম্বৰতে যি SSLC সায়েন্সৰ মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট আপোনালোকৰ হাই সেকেন্ডাৰী সায়েন্সৰ যেহেতু পদকিটা সায়েন্সৰ পদ আছিলে গতিকে হাই সেকেন্ডাৰী সায়েন্সৰ আপোনালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট আপোনালোকৰ ইয়াতে লাগিব 4 নম্বৰতে আপোনালোকৰ যে স্কুল অফ ভেটেৰিনেৰী সায়েন্স এণ্ড AH গুংগৰ্ছ বা সিলছৰ পাছ সাৰ্টিফিকেট আপোনালোকে এইটোৱে স্কুল অফ ভেটেৰিনেৰী সায়েন্স আপোনালোকে পাছ কৰা যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেট আপোনালোকে নিব লাগিব 5 নম্বৰতে আপোনালোকৰ আহিছে কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যিসকল জেনেৰেল ক্যান্ডিডেট তেওঁলোকৰ নহয় যিসকল কেটেগৰীত পৰে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট নিব লাগিব 6 নম্বৰতে আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অৰ্থাৎ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো এই দুটা বস্তু আপোনালোকে নিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট বা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট এই দুটা ভিতৰত এটা আপোনালোকে নিব লাগিব 7 নম্বৰতে দিছে আপোনালোকৰ ফটো আইডেন্টিটি কাৰ্ড যেনে আপোনালোকে আধাৰ কাৰ্ড নিব পাৰে পেন কাৰ্ড নিব পাৰে বা ভোটাৰ কাৰ্ড আপোনালোকে নিব পাৰে এইকেইটা বস্তু নিব লাগিব আৰু লিখিছে এনি আদাৰ ডকুমেন্ট ডেট মে বি ৰিলেভেন্ট ফৰ देयर ক্যান্ডিডেট আপোনালোকৰ যদি আৰু কিবা ডকুমেন্টছ আছে তেতিয়া হলে আপোনালোকে সেই ডকুমেন্টছটো লৈ যাব পাৰিব এই ডকুমেন্টছসমূহ আপোনালোকৰ তাতে ভেৰিফিকেশ্যন কৰা হ'ব এতিয়া আপোনালোকক ডকুমেন্টছখিনি কথাও মই কৈ দিলো গুটেখিনি কথা আপোনালোকক মই জনালোই এতিয়া আপোনালোকে যদি বুলে ইয়াৰ অফিচিয়েল ওয়েবসাইটত গৈ মই বিজ্ঞাপনটো বা নটিফিকেশনটো ডাউনলোড কৰি লওঁ তেতিয়া হলে আপোনালোকে এটো অফিচিয়েল ওয়েবসাইটটো আছে
এই অফিচিয়েল ৱেবছাইটত যাব পাৰে, তাতে গৈ আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকেতো ন'টিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিবই, আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।